নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্বত পুনৰ ভয়াবহ যুদ্ধৰ দিশে গৈ আছে কিয়নো এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই ভয়ংকৰ আক্ৰমণ কৰিছে হাইপাৰসনিক মিসাইলৰ আক্ৰমণ কৰিছে আৰু বৰ্তমান সময়ত ৰাজধানী কিভ চহৰতে হাহাকাৰ কৰিবলগীয়া হৈছে সমগ্ৰ ইউক্ৰেইনত হাহাকাৰ পৰিবেশ জাৰি কৰা হৈছে হাই এলাৰ্ট কিয়নো ৰাছিয়াই পুনৰবাৰ আক্ৰমণ কৰিছে হাইপাৰসনিক মিসাইল নিক্ষেপ কৰিছে আৰু তাৰ ফলতে সমগ্ৰ কিভ চহৰ দিবলগীয়া হৈছে হাই এলাৰ্ট আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ বিশ্বত পুনৰ এবাৰ ভয়াবহ পৰিবেশৰ দিশে নিক্ষেপ কৰিছে হাইপাৰসনিক মিসাইল ইউক্ৰেইনৰ লক্ষ্য কৰি নিক্ষেপ কৰিছে হাইপাৰসনিক মিসাইল ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণত কঁপি উঠিছে সমগ্ৰ ইউক্ৰেইন জাৰি কৰা হৈছে হাই এলাৰ্ট কিয়নো ভয়াবহ আক্ৰমণ কৰিছে হাইপাৰসনিক মিসাইলেৰে আক্ৰমণ কৰিছে ইউক্ৰেইনত যিকোনো মুহূৰ্তত ডাঙৰ বিপৰ্যয় হ'ব পাৰে যিকোনো মুহূৰ্তত ডাঙৰ বিপৰ্যয় হ'ব পাৰে সমগ্ৰ ইউক্ৰেইনত জাৰি কৰা হৈছে হাই এলাৰ্ট বৰ্তমান ডাঙৰ খবৰ বিশ্বত এক ভয়াবহ পৰিবেশৰ দিশে পুনৰ আটাইতকৈ ভয়ংকৰ ৰূপ লৈছে ৰাছিয়া ইউক্ৰেইনৰ সংঘাতে পুনৰ এবাৰ ভয়াবহ ৰূপ লৈছে ৰাজধানী কিভ লক্ষ্য কৰি লৈছে ৰাছিয়ান সেনাই আৰু তীব্ৰ ড্ৰোন আৰু মিসাইল বৰ্ষণ কৰিছে কিভ ধ্বংস কৰিবলৈ পুতিনে নমাই আনিলে আটাইতকৈ বিপদজনক অৰেছনিক মিসাইলেৰে আক্ৰমণ কৰিছে ৰাছিয়াৰ এই মহাশক্তিশালী মিসাইলৰ কোবত এতিয়া সমগ্ৰ ইউক্ৰেইনৰ ৰাজধানী কিভ চহৰ স্তব্ধ হৈ পৰিছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ এতিয়া আতংকময় ৰূপ লৈছে কিয়নো বৰ্তমান সময়ত পুনৰ ভয়াবহ ৰূপ লৈছে এটা ডাঙৰ অট্টালিকাৰ আক্ৰমণ কৰিছে অট্টালিকা দেখুৱাইছো এই অট্টালিকাৰ আক্ৰমণ কৰিছে সমগ্ৰ অট্টালিকা জুইৰ ৰূপত স্তব্ধ হৈ গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে কিন্তু তাৰ মাজতে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই ভয়াবহ ৰূপ লৈছে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আঘাত পোনপটীয়াকৈ নিক্ষেপ কৰিছে হাইপাৰসনিক মিসাইল এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে কিন্তু পুনৰ এবাৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ দেখিবলৈ পোৱা গৈছে পুতিনে স্পষ্টকৈ নিক্ষেপ কৰিছে হাইপাৰসনিক মিসাইল ইউক্ৰেইন ধ্বংস কৰাৰ পৰিকল্পনা নেকি স্পষ্ট হৈ পৰিব কিন্তু ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ মিসাইল নিক্ষেপ হাইপাৰসনিক মিসাইল নিক্ষেপ কৰিছে আৰু কঁপি উঠিছে সমগ্ৰ ইউক্ৰেইন এতিয়া জেলেনস্কিয়ে কি প্ৰত্যুত্তৰ দিয়ে লক্ষণীয় হৈ পৰিব কিয়নো ভয়াবহ যুদ্ধ হ'ব পাৰে ইফালে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে সেই যুদ্ধ এতিয়াও শান্ত হোৱা নাই কিন্তু তাৰ মাজতে ৰাছিয়াই আক্ৰমণ কৰি দিছে ভয়াবহ যুদ্ধৰ দিশে ৰাছিয়া আক্ৰমণ কৰি দিছে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ কৰিছে ইতিমধ্যে দৃষ্টাংগমন কৰিব এই অট্টালিকাটো ধ্বংস কৰি দিছে হাইপাৰসনিক মিসাইলেৰে এইবাৰ লক্ষ্য কৰি লৈছে ইউক্ৰেইনক ৰাছিয়াৰ আক্ৰমণৰ পিছতেই সমগ্ৰ ইউক্ৰেইনত জাৰি কৰা হৈছে হাই এলাৰ্ট সমগ্ৰ কিভ চহৰত শুনিবলৈ পোৱা গৈছে সাইৰেনৰ শব্দ এটা গুৰুত্বপূৰ্ণ খবৰ জেলেনস্কি চিন্তাত পৰিছে ৰাছিয়া এতিয়া পুনৰ এবাৰ ভয়াবহ ৰূপ লৈছে ৰাছিয়াই পুনৰ এবাৰ আক্ৰমণ কৰিছে পুতিনে ভয়াবহ আক্ৰমণ কৰিছে যাৰ ফলত এতিয়া চিন্তাত পৰিছে জেলেনস্কি আনহাতে ইউক্ৰেইনৰ কেইবাখনো চহৰত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট কিয়নো ভয়াবহ আক্ৰমণ কৰিছে আটাইতকৈ শক্তিশালী মিসাইল অৰেছনিক হাইপাৰসনিক মিসাইল নিক্ষেপ কৰিছে ৰাছিয়াই বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাছিয়াই ভয়াবহ আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত আৰু তাৰ পিছতে সমগ্ৰ ইউক্ৰেইনত জাৰি কৰা হৈছে হাই এলাৰ্ট মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি আছে কিন্তু তাৰ মাজতে এটা ডাঙৰ খবৰ ৰাছিয়াই ভয়াবহ আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ৰাজধানী কিভ চহৰত আক্ৰমণ কৰিছে ৰাছিয়াই আৰু তাৰ পিছতেই সমগ্ৰ ইউক্ৰেইনত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট বৰ্তমান সময়ত বিগ আপডেট বিগ ব্ৰেকিং নিউজ আপডেট আহি পৰিছে ইয়াৰ পিছৰ পৰিস্থিতি কি হয় সেয়া লক্ষণীয় হৈ পৰিব কিন্তু আটাইতকৈ ডাঙৰ খবৰ ৰাছিয়াই এইবাৰ আক্ৰমণ কৰি দিছে পুনৰ এবাৰ ভয়াবহ পৰিস্থিতিৰ দিশে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ
দেখিবলৈ পাইছিলোঁ বছৰ বছৰ ধৰি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ চলি আছিল, কিন্তু পুনৰ এবাৰ এই যুদ্ধই ভয়াৱহ ৰূপ লৈছে। বিগত 4 বছৰ ধৰি চলি থকা এই ৰক্তক্ষয়ী যুদ্ধত পুনৰ এবাৰ অতি ভয়ংকৰ কঁপনি উঠা মূৰ আহি পৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ ৰাজধানী কিভক সম্পূৰ্ণ ধ্বংস কৰাৰ উদ্দেশ্যে এক ভয়াৱহ ড্ৰোন আৰু মিছাইল আক্ৰমণ কৰিছে। এই আক্ৰমণে এতিয়া সমগ্ৰ ইউক্ৰেইনত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এই ধ্বংসকাৰী আক্ৰমণত ৰাছিয়াৰ সেনাই তেওঁলোকৰ আটাইতকৈ মাৰাত্মক আৰু ছুপাৰ ফাষ্ট হাইপাৰছনিক অৰেছনিক মিছাইল বা বেলিষ্টিক মিছাইল ব্যৱহাৰ কৰিছে। এই বিধ্বংসী যুদ্ধৰ ইতিহাসত ৰাষ্ট্ৰপতি পুটিনে এই মিছাইল তৃতীয়বাৰলৈ ব্যৱহাৰ কৰিছে। আটাইতকৈ ডাঙৰ খবৰ, তৃতীয়বাৰলৈ হাইপাৰছনিক মিছাইলেৰে আক্ৰমণ কৰিছে ৰাছিয়াই। এই মিছাইল গতি ক্ষমতা ইমানেই ভয়ংকৰ যে মুহূৰ্তৰ ভিতৰতে ডাঙৰ চহৰ ছাৰখাৰ কৰি দিব পাৰে। আৰু এয়া দেখিবলৈ পোৱা গৈছে ইউক্ৰেইনৰ ৰাজধানী কিভ চহৰ বৰ্তমান স্তব্ধ হৈ পৰিছে। কিভত এতিয়া হাহাকাৰ পৰিৱেশ জাৰি কৰিবলগীয়া হৈছে, হাই এলাৰ্ট, কিয়নো ৰাছিয়াই আটাইতকৈ শক্তিশালী মিছাইল নিক্ষেপ কৰিছে, আটাইতকৈ শক্তিশালী মিছাইল নিক্ষেপ কৰিছে ইউক্ৰেইনলৈ। এটা গুৰুত্বপূৰ্ণ খবৰ, মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে, আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে, কিন্তু তাৰ মাজতেই এখন নতুন যুদ্ধ, পুনৰ এখন যুদ্ধ অব্যাহত ৰাখিছে, আৰম্ভণি হৈছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ আৰম্ভণি হৈছে। বিগত 4 বছৰ ধৰি এই যুদ্ধ চলি আছে, কিন্তু বৰ্তমান সময়ত পুনৰ এবাৰ ভয়াৱহ ৰূপ লৈছে এই যুদ্ধই। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে স্পষ্টকৈ কৈছিলে, আমি কিভ চহৰ ধ্বংস কৰি দিম। আৰু দেখিবলৈ পোৱা গৈছে ভয়াৱহ আক্ৰমণ, হাইপাৰছনিক মিছাইলেৰে আক্ৰমণ কৰিছে। ৰাছিয়াৰ আটাইতকৈ বিপদজনক অস্ত্ৰ হৈছে অৰেছনিক, যি মিছাইল নিক্ষেপ কৰিছে, আটাইতকৈ শক্তিশালী তৎক্ষণাৎ ধ্বংস কৰি দিব পৰা মিছাইল, হাইপাৰছনিক মিছাইলেৰে আক্ৰমণ কৰিছে ইউক্ৰেইনত। এই ধ্বংসকাৰী আক্ৰমণত ৰাছিয়া আটাইতকৈ তেওঁলোকৰ ছুপাৰ ফাষ্ট হাইপাৰছনিক মিছাইল ব্যৱহাৰ কৰিছে, যাৰ ফলত ধ্বংস হৈ পৰিছে কিভ চহৰৰ কেইবাটাও অট্টালিকা। আৰু ইয়াৰ পিছত কি পৰিস্থিতি হয় সেয়া লক্ষণীয় হৈ পৰিব, কিয়নো পুনৰ এবাৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই ভয়াৱহ ৰূপ লৈছে। মৃত্যুৰ কঁপনি উঠিছে, মৃত্যুৰ কঁপনি উঠিল ৰাজধানী কিভত। ৰাছিয়াৰ এই মহাশক্তিশালী অৰেছনিক মিছাইলৰ আঘাতত ইউক্ৰেইনৰ ৰাজধানী কিভ চহৰ সম্পূৰ্ণৰূপে কঁপি উঠিছে। আকাশৰ পৰা নামিছে জুই, আৰু মৃত্যুৰ দৰে আক্ৰমণৰ পিছতে সমগ্ৰ কিভ চহৰত ভয়াৱহ আৰু আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু বৰ্তমান সময়ত কিভ চহৰত হাহাকাৰ পৰিৱেশ জাৰি কৰা হৈছে, হাই এলাৰ্ট। এই আক্ৰমণত কোনো লোকৰ মৃত্যু হোৱা নাই, যদিও বৰ্তমান সময়তো স্পষ্ট হোৱা নাই। উদ্ধাৰ অভিযান অব্যাহত আছে, অট্টালিকাত জুই লাগিছে। কিন্তু আটাইতকৈ ডাঙৰ খবৰ, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ পুনৰ এবাৰ ভয়াৱহ ৰূপ লৈছে। মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে, আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে, কিন্তু তাৰ মাজতেই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ আৰম্ভণি হৈ গৈছে। বিগত 4 বছৰ ধৰি দুয়োখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ চলি আছিল, কিন্তু এই যুদ্ধই পুনৰ এবাৰ ভয়াৱহ ৰূপ লৈছে। ৰাছিয়াই আক্ৰমণ কৰি দিছে ইউক্ৰেইনৰ ওপৰত। যিকোনো মুহূৰ্তত ভয়াৱহ পৰিস্থিতি হ'ব পাৰে, বিশ্বত পুনৰ দেখিবলৈ পোৱা যাব পাৰে ভয়ংকৰ যুদ্ধ। কি হ'ব পৰিস্থিতি লক্ষণীয় হৈ পৰিব। কিন্তু আটাইতকৈ ডাঙৰ খবৰ, বিগ আপডেট, এতিয়াও বহু আপডেট আহিবলৈ বাকী আছে, কিন্তু আটাইতকৈ ডাঙৰ খবৰটো আহিছে, ৰাছিয়াই আক্ৰমণ কৰিছে ইউক্ৰেইনত। জেলেনস্কি চিন্তাত পৰিছে, কি হ'ব এতিয়া, কি প্ৰত্যুত্তৰ দিব সেয়া লক্ষণীয় হ'ব। কিন্তু আটাইতকৈ শক্তিশালী মিছাইলেৰে আক্ৰমণ কৰিছে ইউক্ৰেইনত, হাইপাৰছনিক মিছাইলেৰে আক্ৰমণ কৰিছে। আৰু ইয়াৰ পিছৰ পৰিস্থিতি কি হয় সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ, কিয়নো ইউক্ৰেইনে যদি প্ৰত্যুত্তৰ দিয়ে কি হ'ব, আমেৰিকাই যদি ইউক্ৰেইনৰ সৈতে লগ হয় সেয়া আটাইতকৈ ডাঙৰ হ'ব পাৰে। বিগত 4 বছৰ ধৰি যুদ্ধ চলি আছে আৰু আমেৰিকাই সহায় কৰি আছে ইউক্ৰেইনক। এতিয়া আমেৰিকাই ইউক্ৰেইনক সহায় কৰিবনে পুনৰ সেয়া লক্ষণীয় হৈ পৰিব। যদি আমেৰিকাই সহায় কৰে তেন্তে কিন্তু ভয়াৱহ যুদ্ধ হ'ব পাৰে,
সেই যুদ্ধ আটাইতকৈ ডাঙৰ হ'ব, মাৰাত্মক হ'ব। কিন্তু আমেৰিকাই কি কৰিব সেয়া পিছৰ কথা। কিন্তু ৰাছিয়াই ভয়াৱহ আক্ৰমণ কৰি দিছে, হাইপাৰছনিক মিছাইলেৰে আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত। ইউক্ৰেইনৰ ৰাজধানী কিভ চহৰ বৰ্তমান সময়ত স্তব্ধ হৈ পৰিছে, জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট। ইতিমধ্যে চাৰিওফালে কেৱল চাইৰেনৰ শব্দ, সকলোফালে কেৱল ধ্বংসস্তূপ, বিল্ডিং বন্ধ কৰক, এই বৃহৎ অট্টালিকাটো ধ্বংস হৈ পৰিছে। হাইপাৰছনিক মিছাইলেৰে আক্ৰমণ কৰিছে ৰাছিয়াই। আৰু তাৰ পিছতেই জেলেনস্কি চিন্তাত পৰিছে, লক্ষণীয় হ'ব ইয়াৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব। আমেৰিকাই যদি প্ৰৱেশ কৰে এই যুদ্ধত, কিন্তু ভয়াৱহ পৰিস্থিতি হ'ব পাৰে। ৰাছিয়াই নিজৰ ফালৰ পৰা গ্ৰীণ ছিগনেল দিছে, আমি যুদ্ধ কৰিম, ভয়াৱহ আক্ৰমণ কৰিছে, হাইপাৰছনিক মিছাইলেৰে আক্ৰমণ কৰিছে, মিছাইল নিক্ষেপ কৰিছে, ড্ৰোন নিক্ষেপ কৰিছে। আৰু তাৰ পিছতেই জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট।